হেল্ল' গাইজ, ছ'চিয়েল জাষ্টিছ ছাবজেক্টটোৰ আজি ছেকেণ্ড ক্লাছটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম ক্লাছটোত আমি পঢ়িছিলোঁ ভালনাৰেবল ছেকশ্যনছ ছ'চিয়েল জাষ্টিছ, তাৰ বিষয়ে অকণমান ইণ্ট্ৰডাকশ্যনত পঢ়িলোঁ। ভালনাৰেবিলিটি কাক কয় আৰু তাৰ কেৰেক্টাৰিষ্টিকবোৰ কেনেকুৱা ধৰণৰ আছিলে সেইবোৰ অকণমান ডিছকাছ কৰিছিলোঁ। ভালনাৰেবিলিটিৰ টাইপছবোৰ কি আছিলে, ফিজিকেল, ইকনমিক, ছ'চিয়েল, পাৰ্চনেল, ইনভাইৰমেণ্টেল, সেইবোৰ আমি শিকিবলৈ পাইছিলোঁ। তাৰপিছত ভালনাৰেবল ছেকশ্যনছবোৰ কি আছিলে, চিডিউল ট্ৰাইবছ, চিডিউল কাষ্ট, ওমেন, চিলড্ৰেন, মাইনৰিটিজ, ছিনিয়ৰ চিটিজেনছ, পাৰ্চন উইথ ডিছেবিলিটিজ, ৰুৰেল পপুলেশ্যন, ইটিচি। তাৰপিছত আমি ছ'চিয়েল এম্পাৱাৰমেণ্টৰ কনচেপ্টৰ বিষয়ে পঢ়িলোঁ। ছ'চিয়েল এম্পাৱাৰমেণ্ট কৰিবৰ কাৰণে 4টা ষ্টেজৰ বিষয়ে পঢ়িছিলোঁ আমি। এৱাৰনেছ আনিব লাগিব, তেওঁলোকক স্কিল ডেভেলপমেণ্ট কৰিব লাগিব, লাৰ্ণিং কৰিব লাগিব, শিকাব লাগিব, এডুকেশ্যন দিব লাগিব, মবিলাইজ কৰিব লাগিব, ঠিক আছে, এক্টিভলি পাৰ্টিচিপেশ্যন কৰিবলৈ শিকাব লাগিব। তাৰপিছত আমি পঢ়িছিলোঁ যে কণ্ট্ৰিবিউশ্যন, তেওঁলোকে ছ'চাইটিত যেতিয়া কণ্ট্ৰিবিউশ্যন কৰিব তেওঁলোকৰ নিজৰ এটা ছেল্ফ ৱৰ্থ আহিব, ছেল্ফ ছেটিছফেকশ্যন আহিব, মানুহে তেওঁলোকৰ ৰেচপেক্ট কৰিবলৈ ল'ব, ঠিক আছে। তেনেকৈ যিবোৰ মানুহ আপোনাৰ প্ৰি এম্পাৱাৰমেণ্ট ষ্টেজত আছিলে তেওঁলোকে ছেল্ফ ডিপেণ্ডেণ্ট হ'বলৈ শিকিব, পাৱাৰফুল হ'বলৈ শিকিব, ঠিক আছে। এইবোৰ কথা আমি পঢ়িছিলোঁ। তাৰপিছত আমি পঢ়িছিলোঁ ছ'চিয়েল এম্পাৱাৰমেণ্টৰ কিহৰ প্ৰয়োজন আছিলে, কিহৰ প্ৰয়োজন, ইনইকুৱেলিটি ৰিডিউচ কৰিবৰ কাৰণে, এফিচিয়েঞ্চি বঢ়াবৰ কাৰণে, ফেয়াৰনেছ আনিবৰ কাৰণে, ইকুৱেলিটি প্ৰম'ট কৰিবৰ কাৰণে, ঠিক আছে, ইনক্লুচিভ গ্ৰ'থৰ কাৰণে, ডেম'ক্ৰেটিক এংগেজমেণ্ট, ভোটিঙত পাৰ্টিচিপেট কৰিবৰ কাৰণে, ঠিক আছে, ডিচিশ্যন মেকিং প্ৰচেছত পাৰ্টিচিপেট কৰিবৰ কাৰণে। তাৰপিছত ইম্প্ৰুভ একচেছ টু ৰিচ'ৰ্চেছ, ফষ্টাৰ কালেক্টিভ একশ্যন, একেলগে কাম কৰিবৰ কাৰণে, ৱেলবিং তেওঁলোকৰ ষ্ট্ৰেংথেন কৰিবৰ কাৰণে, ঠিক আছে, ইন'ভেশ্যনটো এনকাৰেজ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, ছ'চিয়েল এম্পাৱাৰমেণ্টৰ খুবেই জৰুৰী আছিলে। তাৰপিছত আমি শিকিছিলোঁ যে ছিগনিফিকেঞ্চ অফ ৱেলফেয়াৰ স্কিম। এতিয়া ছিগনিফিকেঞ্চৰ ক্ষেত্ৰত আমি ডিছকাশ্যন কৰিছিলোঁ যে পভাৰ্টি, ইনইকুৱেলিটি এইবোৰ ৰিডাকশ্যন কৰিবৰ কাৰণে মনৰেগা স্কিমক আনিছিলে। মই কৈছিলোঁ মনৰেগা স্কিমখন কেতিয়া আহিছিলে, এখন মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট জেনেৰেশ্যন এক্ট 2005 আহিছিলে। সেইখন এক্টৰ আণ্ডাৰত কি কৰা হয়, যিবোৰ ৰুৰেল এৰিয়া আছে তাত তোমাৰ কি কৰিছিলে, মিনিমাম 1 yearত 100 days কাৰণে তোমাক লিভলিহুড দিয়া হ'ব, মিনিমাম 100 days কাৰণে তোমাক কাম কৰিবলৈ দিয়া হ'ব, ঠিক আছে। আৰু তাত আণ্ডাৰত কি কৰিব, তোমাৰ 100 দিনৰ কাৰণে ৱেজেছবোৰ দিয়া হ'ব। ইকনমিক ইনেবলাৰ আমি কৈছিলোঁ PM গতি শক্তি স্কিম আহিছিলে। সি আমাক কি কৈছিলে, লজিষ্টিকটো এফিচিয়েণ্ট কৰি তুলিছিলে, ঠিক আছে, ইকনমিটো বুষ্ট কৰিছিলে। হিউমেন কেপিটেল ডেভেলপমেণ্ট HCD, হিউমেন কেপিটেল ডেভেলপমেণ্টৰ এজন মানুহক সৰুৰ পৰা এটা শিশুক পঢ়া শুনা কৰাই, ঠিক আছে, এডুকুৱেট পঢ়া শুনা কৰাব লাগিব, তাৰ হেল্থটো ইম্প্ৰুভ কৰাব লাগিব, ঠিক আছে, সৰুৰ পৰা সি এটা হেল্থি মেনাৰত ডাঙৰ দীঘল হ'ব লাগিব, যিবোৰ ভেকচিনেশ্যন আছে সেইবোৰ দিয়াব লাগিব, নিউট্ৰিচনটো তাৰ মিট কৰিব লাগিব, ঠিক আছে। তাৰপিছত তাক পঢ়া শুনা দিয়া হ'ব, এডুকেশ্যন দিয়া হ'ব, ঠিক আছে, হায়াৰ এডুকেশ্যন দিয়া হ'ব। তাৰপিছত তাক স্কিলছ ইম্প্ৰুভ কৰোৱা হ'ব, ঠিক আছে, প্ৰফেচনেল স্কিলছ প্লাছ পাৰ্চনেল স্কিল, যিবোৰ লাইফ স্কিল আছে সেইবোৰ শিকোৱা হ'ব। তেতিয়াহে এজন মানুহে হিউমেনৰ পৰা হিউমেন ৰিচ'ৰ্চৰ মৰ্যাদা পাবগৈ, মানে মানৱ সম্পদ। কেৱল মানুহ হিচাপে জন্ম হ'লে নহ'ব, মানৱ সম্পদ হিচাপে তুমি কি কৰিব লাগিব, নিজকে গঢ় লৈ তুলিব লাগিব। তেতিয়াহে তুমি নিজৰ উপৰিও সমাজৰ আৰু দেশৰ হকে সহায়ক হৈ উঠিবা, ঠিক আছে, এটা সমাজৰ কাৰণে বা দেশৰ কাৰণে এটা ভেলুৱেবল এছেট হৈ উঠিবা। তাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী জন ধন যোজনা আহিছিলে। তাৰপিছত জন আৰোগ্য যোজনা আহিছিলে। প্ৰতিটো ফেমিলিকে 5 লাখ পাৰ ফেমিলি পাৰ ইয়াৰ তোমাক কি কোৱা হ'ব, হেল্থ ইঞ্চুৰেঞ্চ দিয়া হ'ব। আৰু তোমাক কি কৰিব, কেছলেছ ট্ৰিটমেণ্ট কৰিব। প্ৰভিজন অফ পাব্লিক গুডছ, সৰ্বশিক্ষা অভিযান, সৰ্বশিক্ষা অভিযানৰ কথা আমি শুনিছোঁ, ঠিক আছে। সেই সৰ্বশিক্ষা অভিযানৰ আণ্ডাৰত তোমাক কি কৰা হয়, এডুকেশ্যনটো তোমাক কি কৰা হৈছিলে, এইটো চবৰ ইকুৱেলিটি আনিবৰ কাৰণে চেষ্টা কৰিছিলে। সৰ্বশিক্ষা অভিযান, সকলোৱে পঢ়িব পাৰিব, ঠিক আছে। আমি এতিয়া কৈছিলোঁ যে আমাৰ কি আছিলে, 6 পৰা 14 বছৰ বয়সৰ যিখিনি ল'ৰা ছোৱালী আছিলে সিহঁতক আমি ফ্ৰী আৰু কম্পালচৰি এডুকেশ্যন দিব লাগিব। ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যনটো 6 to 14 years অফ চিলড্ৰেন, ঠিক আছে। আৰু সেইটো তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইটো হয়, ৰাইট টু এডুকেশ্যন। আৰ্টিকল কিমান আছিলে, 21A।
তাৰপিছত তোমালোকে দেখিবা যিবোৰ অংগনবাদী আছে তাত তোমালোকে হেল্থ কেয়াৰৰ মানে অকণ কেয়াৰ লোৱা হয়, নিউট্ৰিশ্যনবোৰ তাৰ কেয়াৰ লোৱা হয়, ঠিক আছে। যিবোৰ অংগনবাদী আছিলে তাত কি কৰে তোমাৰ দুপৰীয়া খানা খাবলৈ দিয়া হয়। আনকি ক্লাছ 8লৈকে যিবোৰ চৰকাৰী স্কুল আছে তাতো দুপৰীয়া ভাতৰ ব্যৱস্থা কৰা হয়, আণ্ডা থাকে বা তেনেকুৱা ধৰণৰ নিউট্ৰিশ্যন মিটবোৰ তাত দিয়া হয় মানে, ঠিক আছে। গতিকে এতিয়া বহু ল'ৰা ছোৱালী এনেকুৱা আছে যিয়ে ঘৰত দুবেলা দুমুঠি খাবলৈ নাপায়, তো সিহঁতে এটলিষ্ট এসাঁজ ভাত খাব পাৰিব বুলিয়ে তেওঁলোকে স্কুললৈ গৈছে। তো স্কুলত আগলৈ ড্ৰপ আউট বেছি হৈছিলে, ঠিক আছিলে। এতিয়া স্কুলত কি হৈছিলে, ল'ৰা ছোৱালীবোৰ এডমিশ্যন লোৱাবোৰ দেখিবলৈ পোৱা গৈছে। লগতে এডুকেশ্যন যিটো ছিষ্টেম আছে সেইটোকো তোমাৰ ৰবাষ্ট কৰিবলৈ চেষ্টা কৰি অহা হৈছে। এতিয়া NEP 2020 তাৰ এটা প্ৰাইম এক্সাম্পল হয়, ঠিক আছে। আগতে আমি ছায়েন্স, আৰ্টছ, কমাৰ্চ এক্সট্ৰাকৈ পঢ়িব লাগে, বেলেগ বেলেগ ষ্ট্ৰীম আছিলে। এতিয়া তোমালোকৰ ছায়েন্স, আৰ্টছ, কমাৰ্চ তেনেকুৱা ধৰণৰ কোনো ডিফাইন ষ্ট্ৰীম নাথাকিব। নিজৰ ইচ্ছা অনুসৰি তুমি যদি ফিজিক্স পঢ়িব মন আছে ফিজিক্স লোৱা, মেথছ পঢ়িব আছে মেথছ লোৱা, এডুকেশ্যন পঢ়িব মন আছে সেইটো লোৱা, ইকনমিক্স ল'ব পাৰা, বায়'লজি ল'ব পাৰা, একাউণ্টেঞ্চি ল'ব পাৰা, ঠিক আছে। তো তোমাৰ নিজৰ ল'ৰা ছোৱালীবিলাকক কি দিয়া হৈছে, ষ্টুডেণ্টবিলাকক ফ্ৰীডম টু চইচ এনি ছাবজেক্ট, ঠিক আছে। নিজৰ ইচ্ছা অনুসৰি ছাবজেক্টবোৰ ল'ব পাৰে। আৰু যিহেতু অংগনবাদীত বহুত সৰু সৰু ল'ৰা ছোৱালীবোৰ যায়, ঠিক আছে, প্ৰি নাৰ্চাৰী এজৰ ল'ৰা ছোৱালীবোৰ যায়, তো তেওঁলোকক যেতিয়া আণ্ডা খোৱা হয় বা তেনেকুৱা ধৰণৰ যিখিনি নিউট্ৰিশ্যন দিয়া হয় তেওঁলোকক, ভাত খোৱা হয় বা খিচিৰি খোৱা হয়, তো তেনেকুৱাত কি হয় তেওঁলোকৰ হেল্থ কেয়াৰটো তাত ভালকৈ প্ৰতিপালন লোৱা হয়। ক্ৰাইচিছ ৰেজিলিয়েঞ্চ, আমি এতিয়া ক'ভিড-19ৰ কথা পঢ়িছিলোঁ। ক'ভিড-19 প্ৰগ্ৰামটো ক'ভিড-19ত যেতিয়া লকডাউন লাগিছিলে, লকডাউনত আমি দেখিবলৈ পাইছোঁ যে যিবোৰ বাহিৰৰ ৰাজ্যত কাম কৰিবলৈ গৈছিলে সেই লেবাৰবিলাকক ঘপককৈ লকডাউন লগাই দিয়াৰ কাৰণে কি হৈছিলে, তেওঁলোকে বাই ফুট খোজকাঢ়ি পেলাই ইমান দূৰৰ পৰা নিজৰ ৰাজ্যলৈ যাবলগীয়া হৈছিলে। তো তেওঁলোকে নানা ধৰণৰ প্ৰব্লেম সন্মুখীন হৈছিলে, ঠিক আছে। গতিকে সেই ক'ভিড-19ৰ দৰে যিবোৰ লকডাউন যে আগলৈ নহ'ব তেনেকুৱা কোনো মানে নাই, ঠিক আছে। তাৰ কাৰণে WHO এটা ডিজিজ দিছে, সেইটো কোৱা হৈছে তোমাৰ ডিজিজ X, ঠিক আছে। তো এনেকুৱা ধৰণৰ মহামাৰী আগলৈ দেখি থকা হ'ব। তো তাৰ কাৰণে চৰকাৰে কি কৰিছে, কিছুমান ছেফটি নেট তৈয়াৰ কৰি তুলিছে। আৰু ক'ভিড-19 টাইমত যিহেতু মানুহে সকলো ইকনমি বন্ধ হৈ গৈছিলে, মানুহৰ কাম কাজ বন্ধ হৈ গৈছিলে, তেতিয়া প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা আনিছিলে। গৰীব কল্যাণ যোজনা অন্তত তোমাৰ অন্তোদয় যোজনা আনিছিলে। 35 কেজি চাউল, দালি যোগান ধৰা হৈছিলে প্ৰতিটো ঘৰকে প্ৰতিটো মাহে মাহে, ঠিক আছে। গৰীব কল্যাণ যোজনা 5 কেজিকৈ চাউল, দালি এইবোৰ যোগান ধৰা হৈছিলে, ঠিক আছে। এটলিষ্ট তেওঁলোকে খাবলৈ নাপাই মৰা নাছিলে, তেওঁলোকক খোৱা পানীৰ ধুনীয়া ব্যৱস্থা কৰি দিছিলে। লিমিটেশ্যনছ অফ ৱেলফেয়াৰ স্কিমছ ইন ইণ্ডিয়া। ইণ্ডিয়াত ৱেলফেয়াৰ যিবোৰ স্কিমছ আছে তাৰ লিমিটেশ্যনবোৰ কি কি আছে। ইণ্ডিয়াত এতিয়া যিমানবোৰ ৱেলফেয়াৰ স্কিম আছে সেইবোৰ যদি A to Z সকলোবোৰ স্বাধীনতাৰ পিছৰ পৰাই এতিয়ালৈকে যিমানবোৰ ৱেলফেয়াৰ স্কিমছ ওলাইছে সকলো যদি A to Z ভালদৰে ইমপ্লিমেণ্ট কৰিলেহেঁতেন আজি ইণ্ডিয়াত দেশখন গৈ পেলাই অলৰেডি থাৰ্ড লাৰ্জেষ্ট ইকনমি হৈ গ'লহেঁতেন। কিন্তু আমি জানো যে সেই স্কিমবোৰ প্ৰথমতে পলিচি বনাব, তাৰপিছত তাৰ ওপৰত ৰুল ৰেগুলেশ্যন বনাব, তাৰপিছত গাঁও লেভেলত ইমপ্লিমেণ্ট কৰে। ইমপ্লিমেণ্ট কৰোঁতেও বহুত লোফল থাকে, ঠিক আছে। এতিয়া আজিকালিও দেখিবলৈ পোৱা যায় যিবোৰ মানুহ মানে বেনিফিচিয়াৰী নহয় তেওঁলোকেও তোমাৰ ৰেচন কাৰ্ড লৈ পেলাই চাউল আৰু দালি পাই থাকে, তেওঁলোকেও সুলভ মূল্যৰ দোকানৰ বস্তু কিনিবলৈ পায়, তেওঁলোকেও অৰুণোদয়ৰ দৰে স্কিমৰ বেনিফিচিয়াৰী হৈ আছে, ঠিক আছে। কিন্তু তেওঁলোকেও সচৰাচৰ তেওঁলোকে পাব নালাগে। এনেকুৱা ধৰণৰ বহুত লোফল আছে আৰু সেই লোফলৰ মানে এডভান্টেজ লৈ পেলাই বহুতে সেই ৱেলফেয়াৰ স্কিমৰ আণ্ডাৰত যিখিনি বস্তু আহে সেইখিনি লিক কৰি থাকে, ঠিক আছে। এতিয়া কিছুমানৰ সুলভ মূল্যৰ দোকানৰ বস্তু আহে কিন্তু তেওঁলোকে সুলভ মূল্যৰ দোকানত নেবেচে, আউটচ'ৰ্চ কৰি দিয়ে, গৈ পেলাই বজাৰত বেচি থৈ গুচি আহে, ঠিক আছে। তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাওঁ বহুত উদাহৰণ। স্কুটি আনিলেও বহুত স্কুটি তাতে মামুৰ ধুই খাই যায়, যিজন বেনিফিচিয়াৰী আছে তেখেতে নাপায়। বহুত চাইকেল তেনেকৈ মামুৰ খাই গৈছিলে, বহুত পাৱাৰ টিলাৰ তেনেকৈ মামুৰ খাই গৈছে, পচি যায়গৈ তাতে মামুৰ খাই যায়গৈ, কিন্তু যিজন বেনিফিচিয়াৰী আছিল তেওঁলোকে নাপায়, ঠিক আছে। তো তেনেকুৱা ধৰণৰ বহুত ৱেলফেয়াৰ স্কিম আহিছে কিন্তু সেইবোৰ ইমপ্লিমেণ্ট কৰোঁতে বহুত লোফল আছে আৰু তাত লিকেজ হয়, মানে বহুত লিকেজ হয়। আৰু যিবোৰ ওপৰ লেভেলৰ অফিচাৰ আছে তলৰ লেভেলৰ অফিচাৰ আছে তেওঁলোকেও মানে নিজৰ পকেট গৰম কৰিবলৈ চায়। গতিকে সেইবোৰ নকৰি যদি যিখিনি স্কিমছ আছে 100% ইমপ্লিমেণ্ট কৰিলেহেঁতেন, ইণ্ডিপেণ্ডেঞ্চ টাইমৰ পৰা এতিয়ালৈকে যিমানবোৰ স্কিমছ আহিছে তেন্তে ইণ্ডিয়াখন কেতিয়াবাই আমি থাৰ্ড লাৰ্জেষ্ট ইকনমি হৈ গ'লোহেঁতেন, ঠিক আছে। স্বাধীনতা 100 বছৰ ৰখিবলৈ প্ৰয়োজনীয় নাছিলে। ইয়াত কৈছে ইনক্লুজন বা এক্সক্লুজন এৰৰ, যিটো মই কৈছিলোঁ
এতিয়া কিছুমানৰ আধাৰ কাৰ্ড বনাবলৈ যে আধাৰ কাৰ্ডত বায়'মেট্ৰিক দিব লাগে, তাৰ কিছুমানৰ ফিংগাৰপ্ৰিণ্টটোৱে নহয়, কাৰোবাৰ চকুৰ ৰেটিনাটো স্কেনে নহয়, ঠিক আছে। গতিকে তেওঁলোকে আধাৰ কাৰ্ড নাপায়। আধাৰ কাৰ্ড নোপোৱাৰ কাৰণে তেওঁলোকৰ কি হ'ল, তেওঁলোকে হেৰি হয়, ৰেচন কাৰ্ড যিবোৰ ৰেচন কাৰ্ড আছে তেওঁলোকে ইছ্যু নহয়। ৰেচন কাৰ্ড ইছ্যু নহ'লে তেওঁলোকে এই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা সেইবোৰ নাপায়, অন্ত্যোদয় অন্ন যোজনা সেইবোৰ নাপায়, তাৰপিছত আকৌ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা সেইবোৰ ভাগ হ'বলৈ নাপায়, ঠিক আছে। আৰু কিছুমানে আকৌ 4G তেনেকুৱা ধৰণৰ চাৰ্টিফিকেটবোৰ উলিয়াই লয়, ঠিক আছে। তো ইণ্ডিয়াত বৰ্তমান কি বুলি কৈছে, যিটো PDS ছিষ্টেম আছে, পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, তাত তোমাক 4.4 crore ঘোষ্ট কাৰ্ডছ আছে বুলি কৈছে, ঘোষ্ট কাৰ্ড, যিবোৰ আচল বেনিফিচিয়াৰী নহয়, এনে মানুহ এজনৰ নামত কাৰ্ডখন উলিয়াই পেলাই বস্তুখিনি সৰবৰাহ কৰি আছে। যেতিয়া মনৰেগা আছিলে, মনৰেগাটো তেনেকুৱা ধৰণৰ দেখিবলৈ পোৱা গৈছিলে, যিবোৰ আচল বেনিফিচিয়াৰী নহয়, এনে দেখাব যে এইখিনি এৰিয়াত 50জন মনৰেগাৰ আণ্ডাৰত 50জন মানুহে কাম কৰি আছে, কিন্তু একচুৱেলি কাম কৰি আছে মাত্ৰ 20জনেহে। বাকী 30জন কি হয়, ঘোষ্ট বেনিফিচিয়াৰী, ঘোষ্ট, তেওঁলোকৰ এক্সিষ্টেঞ্চে নাই, কিন্তু তেওঁলোকৰ কাম কৰি আছে বুলি দেখাই পেলাই চৰকাৰৰ পৰা পইচাটো সৰবৰাহ কৰি থাকে, ঠিক আছে, তাৰপৰা খৰচ কৰাই থাকে। গতিকে দেখিবলৈ পোৱা গৈছে যিটো PDS ছিষ্টেম আছে, পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, যাৰ আণ্ডাৰত তোমাৰ FCI কি কৰে, প্ৰথমতে খেতিয়কৰ পৰা মিনিমাম ছাপৰ্ট প্ৰাইজত বস্তুখিনি লয়, লোৱাৰ পিছত PDS ছিষ্টেমত যায়, ঠিক আছে। PDS ছিষ্টেমত তেওঁলোকে কি হয়, এইদৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা বা অন্ত্যোদয় অন্ন যোজনা তেনেকুৱা আণ্ডাৰত ৰেচন কাৰ্ডৰ সহায়ত বস্তুবোৰ বিক্ৰী কৰি দিয়ে বহুত কম দামত। এতিয়া 1 টকা 2 টকাটো চাউল পোৱা যায়, ঠিক আছে, 5 টকাত দালি পোৱা যায়, কম দামত, যাতে দেশৰ যিখিনি ৰিচ'ৰ্চ আছে সেইখিনি কি হয়, সেইখিনি মবিলাইজ কৰে, যাতে যিখিনি নিডি পিপুল আছে সিহঁতে তাৰ লাভটো উঠাব পাৰে। কিন্তু তাতে এতিয়া কি হৈছে, সেই PDS ছিষ্টেমৰ আণ্ডাৰতে 4.4 crore ঘোষ্ট কাৰ্ড আছে ইণ্ডিয়াত, ভাবিছোঁ 4.4 crore বেনিফিচিয়াৰী আছে যাৰ কোনো এক্সিষ্টেঞ্চে নাই। তো 4.4 crore বেনিফিচিয়াৰী আণ্ডাৰত যিখিনি খাদ্য আহিব, যিখিনি বস্তু আহিব, সেইখিনি ক'লৈ গৈ আছে, মানুহৰ পকেটত গৈ আছে, ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। Static beneficiary list without regular evaluation, people who move out of poverty continue to receive benefits, reducing efficiency, ঠিক আছে। যিবিলাকে মানে এতিয়া পভাৰ্টিৰ পৰা ওলাই আহিলে, এতিয়া ৰিপৰ্ট এটা আছিলে যে ইণ্ডিয়াই 2006 পৰা 16 চনৰ ভিতৰত প্ৰায় 70 মিলিয়ন পিপুল কি কৰিছে, পভাৰ্টি লাইনৰ পৰা ওলাই লৈ আহিছে, ঠিক আছে, তেওঁলোকে দুখীয়া দৰিদ্ৰৰ পৰা মুক্ত পাইছে। গতিকে এনেকুৱা ধৰণৰ মানুহ যিবিলাক পভাৰ্টিৰ পৰা মুভ আউট হৈ গ'ল, তেতিয়া তাৰপিছতো তেওঁলোকে কি কৈছে, এই বেনিফিটবোৰ পাই আছে। মানে তেওঁলোকে যিটো বিল' পভাৰ্টি লাইন আছিলে, BPL কাৰ্ড আছিলে তেওঁলোকৰ, বিল' পভাৰ্টি লাইনৰ ওপৰত গুচি আহিলে, তেওঁলোকে পভাৰ্টিৰ পৰা মুক্ত পালে, মুভ আউট হৈ গ'ল, কিন্তু তথাপিও তেওঁলোকৰ এতিয়া BPL কাৰ্ডখন আছে, তো এতিয়াও তেওঁলোকে কি হৈছে, সেই বেনিফিটবোৰ লৈ আছে। তো তেওঁলোকে যে বেনিফিটবোৰ লৈ থাকে, যিবোৰ ৰিয়েলি যোগ্য হয় সেই বেনিফিটবোৰ পোৱাৰ, তেওঁলোকে বস্তুবোৰ নাপায়। তো সেই বেনিফিচিয়াৰী যিখন লিষ্ট আছে সেইখন আমি টাইম টু টাইম আপ টু ডেট কৰি থাকিব লাগিব। Corruption and leakages. Funds are often siphoned off due to weak accountability, reducing impact at a grassroots level. Yes. এতিয়া যিবোৰ ফাণ্ডবোৰ আহে, এতিয়া ছাপ'জ কাৰোবাৰ নামত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আহিছিলে 20,000 টকা, ছাপ'জ দুখীয়া যিখন মই ধৰি লওঁ আৰু হেৰি যিখন কিষাণসকলৰ বাবে আমাক কি দিছে, বছৰক্ৰমত 6,000 টকাকৈ দিয়া হয়, ঠিক আছে। প্ৰতিজন কৃষকক বছৰক্ৰমত 6,000 টকাকৈ দিয়া হয়, 3টা ইনষ্টলমেণ্টত দিয়ে, 2,000 2,000 2,000 এনেকৈ 6,000 টকাকৈ দিয়া হয়, ঠিক আছে। এতিয়া সেই তেওঁলোকৰ যিখিনি 6,000 টকা পাব লাগে, ছাপ'জ যিখিনি ওপৰ লেভেলৰ অফিচাৰ আছে সিহঁতে 3,000 টকা এটা মাৰি পেলাই থৈ দিলে, ঠিক আছে। 6,000 টকা পাব লাগে, 3,000 মাৰি পেলাই থৈ দিলে, আৰু সেই কৃষকজনে 3,000হে পালে। সেই কৃষকজনে গৈ পেলাই কমপ্লেইন কৰিলে, কমপ্লেইন কৰা সেই কৃষকজনক ক'লে যে এইবিলাক ছিষ্টেমৰ বস্তু, গতিকে এইখিনি আপুনি যে 3,000 টকা পাইছে সেইটোৱে বহুত ডাঙৰ কথা। তো তেতিয়া তেখেতে ভাবিব, ইয়াত আহি কমপ্লেইন দিব আহিলোঁ, লাষ্টত এনেকৈহে ক'লে। আৰু সিও ক'লে যে আপুনি যদি এইটো কেছ কৰে আকৌ কোৰ্ট কাছাৰী যাব লাগিব, আকৌ আপোনাৰ বেছিহে পইচা যাব। তো সেই দুখীয়া কৃষকজনে ভাবিলে হয়ো হয়, মই যিখিনি 3,000 টকা পাইছোঁ সেইটোৱে মোৰ কাৰণে ডাঙৰ কথা, একো নোপোৱাকৈ কিবা এটাতো পাই আছোঁ, কণাৰ লাখতি হিচাপে কিবা এটাতো পাই আছোঁ, হয় নে নহয়, ডাঙৰ মোমাইতকৈ কণা মোমাই ডাঙৰ। সেইবুলি তেওঁ কি কৰিব, কোনো ধৰণৰ একশ্যন নোলোৱাকৈ তাৰপৰা গুচি আহিব। ঠিক তেনেকৈ বহুত পইচা কি হৈ আছে, লিকেজ হৈ আছে, কাৰাপশ্যন হৈ আছে। আৰু তেনেকুৱা এইবোৰ কি হয়, কোনো ধৰণৰ একাউণ্টেবিলিটি নাই, ঠিক আছে। গতিকে উইক একাউণ্টেবিলিটিৰ কাৰণে এইবোৰ ফাণ্ডছবোৰ কি হয়, এনেকৈ লিকেজ হৈ থাকে, কাৰাপশ্যন চলি থাকে। গতিকে গ্ৰাছৰুট লেভেলত মানুহে এতিয়া যেতিয়া পলিচিটো বনায়,
সেই ওপৰ লেভেলত বনায় ন, তো মানুহবোৰে ইমান ধুনীয়া ধুনীয়া পলিচি বনাইছোঁ, তো আমাৰতো দেশৰ পূৰা অৱস্থা ভাল হ'ব লাগিছিলে। কিন্তু যিটো আমাৰ চেইন ছিষ্টেমটো আছে, ওপৰৰ পৰা তললৈ এনেকৈ লিক হৈ আহি থাকে বস্তুটো, এনেকৈ চেইন ছিষ্টেমটো আছে, লাহে লাহে আহি থাকে। প্ৰথমতে ওপৰত যাব, ঠিক আছে, প্ৰথমতে চেণ্টাৰত পাছ হ'ব, তাৰপিছত ষ্টেটত আহিব, ৰিজনত আহিব, ৰিজনৰ ভিতৰত আকৌ ষ্টেটত আহিব, ষ্টেটৰ পিছত আকৌ হেৰিয়ত যাব, কি বুলি কয়, ডিষ্ট্ৰিক্টত যাব, ডিষ্ট্ৰিক্টৰ পৰা আকৌ গাঁও পঞ্চায়তত যাব, বা চাৰ্কল অফিচত যাব, তাৰপাছত গাঁৱত যাব, তেনেকৈ এটা চেইন ছিষ্টেমত আহি থাকিব ন, কিমান টেবুলৰ মাজেদি পাছ হৈ 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 বস্তুটো মানুহৰ হাতত পৰেগৈ। গতিকে সেই পাছ হৈ আহি থাকোঁতে চবেই অকণ অকণ ৰাখি পেলাই থৈ দিয়ে, অকণ অকণ ৰাখোঁতে 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 মানুহৰ হাতত যি অকণ হাতত পৰেহি সেইকণে লৈ মানুহে সন্তুষ্ট হৈ থাকিব লাগে। গতিকে গ্ৰাছৰুট লেভেলত সেইকাৰণে উন্নতি হোৱা নাই, কাৰণ যিটো চেইন ছিষ্টেম আছে, চেইন ছিষ্টেমতে কি হয়, ফাণ্ডটো লিকেজ হৈ আছে। গতিকে তাত কাৰাপশ্যন বহুত আছে, সেইখিনি উইক একাউণ্টেবিলিটিৰ কাৰণে এতিয়ালৈকে সেইটো কি হৈ আছে, গ্ৰাছৰুট লেভেলত যেনেকুৱা ধৰণৰ ইম্পেক্ট হ'ব বুলি ভাবিছিলে তেনেকুৱা ধৰণৰ ইম্পেক্ট হোৱা নাই, একদম মিনিমেল ইম্পেক্ট এটা হৈছে। কেইদিনমান আগতে দেখিছিলোঁ বহুত বাংলাদেশী মানুহ, তেওঁলোকৰ ফেককৈ আধাৰ কাৰ্ড উলিয়াই লৈছিলে, ঠিক আছে, আধাৰ কাৰ্ড উলিয়াই লৈ পেলাই তেওঁলোকে ইণ্ডিয়াত থাকিবলৈ লৈছিলে। তো তেনেকুৱা ধৰণৰ কথা উদাহৰণ আমি দেখিবলৈ পাওঁ। সেইবোৰ উদাহৰণ আমি এনচাৰ ৰাইটিঙত ইউজ কৰিব লাগিব। এইটো যিহেতু বৰ্তমান হেডলাইনত আছে, তেনেকুৱা ধৰণৰ উদাহৰণবোৰ ল'লে কি হ'ব, এক্সামিনাৰজনে অকণমান নিজকে ৰিলেট কৰিব পাৰিব, কাৰণ তেখেতেও যিয়ে নহওক নিউজবোৰ ফ'ল' কৰে, ঠিক আছে। গতিকে তেখেতে এইটো ৰিলেট কৰিব পাৰিব যে এই কথাটো আমকৰ লগত লিংক হৈ আছে। আউটপুট অৰিয়েণ্টেড এপ্ৰ'চ ফ'কাছ ৰিমেইনছ অন ফিজিকেল এছেট বিল্ডিং স্কুলছ ৰাডাৰ দেন ৰিয়েল আউটকামছ কোৱালিটি অফ এডুকেশ্যন। ঠিক আছে, আমাৰ এতিয়া কি কৰা হৈছে, খুবেই ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিয়া হৈছে, নতুনকৈ ব্ৰিজ বনাই দিছে, ৰাস্তা বনাই দিছে, ঠিক আছে, স্কুলৰ কাৰণে এতিয়া ফাণ্ডছ আছে, স্কুলৰ কাৰণে ডাঙৰ ডাঙৰ বিল্ডিং বনাই দিছে। কিন্তু এতিয়া বিল্ডিং বনালে কি হ'ব, যিখিনি স্কুলত টিচাৰ আছে আহিব লাগে 9টা বজাত, আহে 12টা বজাত, ডেইলি যদি 4টা ক্লাছ কৰিব লাগে 2টা ক্লাছ কৰি তেওঁলোকে গুচি যায়গৈ, ঠিক আছে। তো তেওঁলোকৰ কোৱালিটিটো কি হৈছে, এডুকেশ্যন কোৱালিটিটো বহুত হ্ৰাস পাইছে, ঠিক আছে, বহুত নিম্নগামী হৈ গৈছে, ঠিক আছে। ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত ধুনীয়া, লাগিলে ৰুমৰ ভিতৰত এচিয়ে লগাই নিদিয়ক কিয়, ঠিক আছে, ডিজিটেল বৰ্ডে লগাই নিদিয়ক, কিন্তু যদি টিচাৰগৰাকী আহি পেলাই নিশিকায় বস্তুখিনি, তেওঁ যদি আহি পেলাই সেই এচি তললৈ শুইহে থাকে, তেনেহ'লে এডুকেশ্যনৰ কোৱালিটি কি হ'ব, নিম্নগামী হ'ব। গতিকে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিবই, তাৰ লগতে এডুকেশ্যন কোৱালিটিটো হাই কৰিব লাগিব, এডুকেশ্যন ছিষ্টেমটো চেঞ্জেছ আনিব লাগিব, ঠিক আছে। সেই টিচাৰ্ছবিলাকক নতুনকৈ স্কিল ডেভেলপমেণ্ট কৰিব লাগিব, তেওঁলোকক ট্ৰেইনিং দিব লাগিব, ঠিক আছে। আজি যিটো 21st চেঞ্চুৰী আছে সেইটোৰ লগত মিলিব পৰাকৈ এডুকেশ্যন ছিষ্টেমটো আনিব লাগিব, এডুকেশ্যনৰ কোৱালিটি হাই কৰিব লাগিব, লগত এডুকেশ্যন দিয়া মানুহখিনি, টিচাৰ্ছখিনি, ঠিক আছে, তেওঁলোকেও আমি ট্ৰেইনিং দিব লাগিব, তেওঁলোকেও আমি হাই লেভেল স্কিল লেভেল বনাব লাগিব। তেতিয়াহে আমাৰ যিখিনি শিশু আছে বা চিলড্ৰেন আছে বা যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ কি হ'ব, ৰিয়েল আউটকামটো তেতিয়াহে ওলাই পৰিব। কাৰণ আজি শিশু হৈছে কাইলৈ দেশৰ নাগৰিক। গতিকে সেই নাগৰিকসকল যদি আমি সকলো ফালৰ পৰাই, হেল্থৰ ফালৰ পৰা, এডুকেশ্যনৰ ফালৰ পৰা, স্কুলৰ ফালৰ পৰা, সকলো ফালৰ পৰা আমি ৰবাষ্ট বনাব আছে, তেনেহ'লে তেওঁলোকক সৰুৰ পৰাই এটা ভাজ দিব লাগিব, যি মূলা বাঢ়ে তাৰ দুপাততে চিন। গতিকে আমি সৰুৰ পৰা তেওঁলোকক ভালকৈ সাৰ পানী যোগান ধৰি থাকিব লাগিব। লেক অফ এৱাৰনেছ বেনিফিচিয়াৰিজ আৰ অফেন আনএৱাৰ অফ দেয়াৰ এণ্টাইটেলমেণ্টছ লিমিটিং দেয়াৰ এফেক্টিভনেছ অফ ডিমাণ্ড ড্ৰিভেন স্কিমছ লাইক মনৰেগা PTS। সেইটো এতিয়া বহুতখিনি মানুহে গমেই নাপায়, মনৰেগা নামৰ আঁচনি এটা আছে, তাৰ যে তুমি গোটেই বছৰটোত 100 দিন কাম কৰিবলৈ পাবা, 100 দিন কাম কৰিলে তাৰ এগেইনষ্টত তুমি ৱেজেছ পাবা, PDS ছিষ্টেম আছে, ৰেচন কাৰ্ড থাকিলে যে তুমি চাউল দালি ইমান 35 কেজি 5 কেজি চাউল দালি বহুত কম দামতে পাবা, ঠিক আছে। সেইবোৰ কথা মানুহে গমেই নাপায়, কিনো ৰেচন কাৰ্ড, কিনো অৰুন্ধতী স্কিম, কিনো অৰুণোদয় স্কিম, কিনো মনৰেগা স্কিম, কি এইবোৰ, তেনেকুৱা ধৰণৰ কথা। তো মানুহৰ মাজত এইবোৰ এৱাৰনেছে নাই। তাৰ ভিতৰতে 2-এটা ওলাব, সেইখিনি মানুহৰ পৰা এনেকৈ চাইনটো কৰাই ল'ব, দিয়কচোন দিয়ক চাইনটো কৰাই দিয়ক, পইচা পাব দিয়ক, কিমান পাম, 3000 টকা এটা পাব দিয়ক, কিন্তু আহে 6000 3000 টকা দিয়ক, বাকী 3000 তাৰ পকেটত থাকিব। তো মানুহৰ মাজত এৱাৰনেছে নাই, ঠিক আছে। গতিকে তেওঁলোকে কি হৈছে, এনেকুৱা বেনিফিচিয়াৰিবোৰৰ পৰা তেওঁলোকৰ আঁতৰি আছে। লিমিটেড কমিউনিটি পাৰ্টিচিপেশ্যন বেনিফিচিয়াৰিজ আৰ ট্ৰিটেড এজ পেছিভ ৰেচিপিয়েণ্টছ ৰাডাৰ দেন এক্টিভ ষ্টেক হোল্ডাৰ্ছ উইকেনিং অ'নাৰশ্বিপ এণ্ড একাউণ্টেবিলিটি। কমিউনিটি পাৰ্টিচিপেশ্যন বহুত কম হোৱা বুলি কৈছে ইয়াত, ঠিক আছে। Poor scheme design, temporary relief scheme Manrega often become long term without addressing root issues like lack of skill or employment. এটা ইয়াতে কথা এটা আছিলে, কাহিনী এটা আছিলে যে তুমি যদি এতিয়া ৰাস্তা ঘাটে বহুত দৰিদ্ৰ মানুহ দেখিবা,
সেই দৰিদ্ৰ মানুহখিনিক তোমালোকে যদি 10 টকা 20 টকা দিয়া তেনেহ'লে তোমালোকে কি কৈছা তেওঁলোকে টেম্পৰাৰী ৰিলিফ এটা দিছা তেওঁলোকে সেই 10 টকা 20 টকাটো লৈ পেলাই কিবা এটা কিনি পেলাই খালে ভোকটো সেই টাইমটোৰ কাৰণে মৰি গ'ল কিন্তু ৰাতিটো তেখেতৰ ভোক লাগিব তাৰ পাছদিনাখন তেখেতৰ ভোক লাগিব সেইটো কাৰণে কি হ'ব তাৰ কাৰণে ব্যৱস্থা কি এই মনৰেগা স্কিমবিলাকো তাৰ লগতে তুলনা কৰাইছে মনৰেগা আহিলে বছৰটোৰ 100 দিনৰ কাৰণে তোমাক জব দিলে বাৰু জব দিয়াৰ বিনিময়ত তুমি পইচা ইনকাম কৰিলে কিন্তু 100 দিন হয় বাকী 265 দিন তেওঁলোকে কি কৰি হ'ব তো এটা লং টাৰ্ম নহয় এইবোৰ শ্বৰ্ট টাৰ্ম কি হয় ৰিলিফ হয় মানে টেম্পৰাৰী ৰিলিফ হয় গতিকে এই টেম্পৰাৰী ৰিলিফৰ কাৰণে যিবোৰ স্কিম আনিছে সিহঁতে যিটো ৰুট ইছ্যু আছে সেইটো কেতিয়াও এড্ৰেছ নকৰি সেইখিনি মানুহৰ যেনে কি কৰিলেহেঁতেন স্কিল ডেভেলপমেণ্ট কৰি দিলেহেঁতেন এতিয়া যিখিনি মহিলা আছে সিহঁতক যদি কাপোৰ ব'ব শিকালেহেঁতেন কথাটো কৈছোঁ তই কাপোৰ বৈ পেলাই আচাৰ বনাই পেলাই তেখেতে বজাৰত বিক্ৰী কৰিলেহেঁতেন ঠিক আছে গতিকে নিজৰ ইনকাম এটা হৈ থাকিলেহেঁতেন হয়নে নহয় আৰু যিখিনি হেৰি আছে শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকৰ যেনে অকণমান স্কিল ডেভেলপমেণ্ট কৰিলেহেঁতেন ইণ্ডাষ্ট্ৰি কামবোৰ কেনেকৈ কৰিব লাগে মেকানিকেল কামবোৰ কৰিব লাগে গাড়ীৰ পাৰ্টছবোৰ কেনেকৈ লগাব লাগে ড্ৰোনবোৰ কেনেকৈ এছেম্বলি কৰিব লাগে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি কেনেকৈ এছেম্বলি কৰিব লাগে এনেকুৱা ধৰণৰ স্কিলবোৰ যেতিয়া দিলেহেঁতেন তেওঁলোকক এমপ্লয়মেণ্ট অপৰচুনিটি পালেহেঁতেন ঠিক আছে তো তেওঁলোকে মনৰেগাৰ দৰে টেম্পৰাৰী ৰিলিফ স্কিমৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিব নালাগিলেহেঁতেন গতিকে সেই কি হৈছে আমাৰ যিবোৰ স্কিম ডিজাইন আছে সেইবোৰ প'ৰ হৈছে মানে এতিয়া লাহে লাহে আমাৰ স্কিম ডিজাইনবোৰ অকণ স্কিল ডেভেলপমেণ্টৰ পিনে ঢাল খোৱা দেখা গৈছে কিন্তু সেইটো বস্তু আমি কি কৰিব লাগিব আৰু তাৰ ওপৰত কাম কৰিব লাগিব ইয়াতে কৈ থাকে যে যদি এজন মানুহক তুমি কি আছে মাছ মাৰিব শিকাই দিয়া তেনেহ'লে সেই মানুহজনে সদায় মাছ মাৰি খাব পাৰিব কিন্তু তুমি যদি মাছ মাৰি দিয়া তেখেতে কাৰেণ্টটো গুচি গ'ল কিন্তু একোটা আমি পঢ়া ৰখাই নিদিওঁ পঢ়ি থাকিব লাগিব গৰমে হওক ঠাণ্ডা হওক আমি পঢ়িবই লাগিব কাৰণ পৰীক্ষালৈ বেছি দিন নাই প্ৰায় 2 মাহ আছে বুলি ধৰিছোঁ 2 মাহৰ ভিতৰত আমি কোৰ্চটো শেষ কৰিব লাগিব তো আমি পঢ়ি আছিলোঁ টেম্পৰাৰী ৰিলিফৰ কথা তাৰপিছত আহিব এতিয়া ৱেলফেয়াৰ ডিপেণ্ডেঞ্চি এক্সেছিভ ৰিলায়েন্স অন ছাবচিডিজ মে ৰিডিউচ মটিভেশ্যন ফৰ ছেল্ফ ইম্প্ৰুভমেণ্ট এণ্ড স্কিল বিল্ডিং এতিয়া যিবোৰ ছাবচিডি দিয়ে ছাবচিডি ক্ষেত্ৰত এতিয়া তোমাৰ কি হ'ব ছাবচিডি বহুত ক্ষেত্ৰত দিয়ে এতিয়া MSP এটা ছাবচিডি হয় মিনিমাম ছাপৰ্ট প্ৰাইচ তাৰ আণ্ডাৰত কি কৰা হয় যিবোৰ কৃষকে উৎপাদন কৰে সেই উৎপাদন কৰা আগতেই খেতি কৰা আগতেই তেওঁলোকে কি কৰে চৰকাৰে এখন লিষ্ট বনায় যে এইকেইটা শস্যৰ ওপৰত তোমালোকে যদি খেতি কৰা তেনেহ'লে তোমালোকক MSP দিয়া হ'ব ঠিক আছে MSP মানেনো কি এতিয়া খেতিয়ক এজনে খেতি কৰে তেতিয়া তেওঁ কি হয় ছাপ'জ ধানৰ খেতি কৰিছে সেই ধানটো তেওঁলোকে বজাৰত বিক্ৰী কৰিব গৈছে কিন্তু বজাৰত অলৰেডি চাইনাৰ পৰা অহা চাউলৰ পোৱা যায় যিবোৰ বহুত কম দামত পোৱা যায় তো তেওঁলোকে ইমান কষ্ট কৰি খেতি কৰিব তেওঁলোকে কি হয় নিজৰ লাভটো ওলোৱাকৈ তাক সেইটো দামত বেচিবই নোৱাৰে তাত ঠিক আছে গতিকে তেওঁলোকে যিটো মূল্য পাব লাগে সঠিক মূল্য সেই বজাৰত সেই সঠিক মূল্যটো নাপায় তো তেওঁলোকে ডিম'টিভেট হৈ যায় এই খেতি কৰি ইমান কষ্ট কৰি খেতি কৰিলোঁ ইমান পইচা মানে তাত ইনভেষ্টমেণ্ট কৰিলোঁ কিন্তু কি হৈছে নিজৰ লাভটো ওলাব পৰা নাই ঠিক আছে গতিকে তেওঁলোকে কি হয় ডিম'টিভেট হৈ যায় তো চৰকাৰে কি কয় আগতীয়াকৈ লিষ্টখন বনাই দিয়ে যে এইকেইটা শস্যৰ ওপৰত তোমালোকৰ পৰা যদি কোনেও নিকিনে তেন্তে আমি চৰকাৰে তোমালোকৰ পৰা কিনিম আৰু ইমানখিনি দাম দি এটলিষ্ট ইমানটো দাম তোমালোকে পাবাই তো তেতিয়া কি হয় খেতিয়কসকল মটিভেট হৈ যায় ঠিক আছে আমাৰ যিনি কিনিবলগীয়া মানুহ কোনো নাই বজাৰ যদি আমাৰ বস্তু কিনাও নাযায় তেন্তে কোনে কিনিব চৰকাৰে আমাৰ পৰা কিনিব গতিকে সেইকেইটা শস্য তেওঁলোকে খেতি কৰে খেতি কৰাৰ বিনিময়ত তেওঁলোকে কি হয় সেইখিনি বজাৰত যদি সঠিক মূল্য নাপায় চৰকাৰক দি দিব চৰকাৰৰ পৰা কোনে লয় ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই যিবোৰ মণ্ডি আছে সেই মণ্ডিবোৰৰ পৰা কি কৰিব এই শস্যবোৰ খেতিয়কৰ পৰা যিটো দাম নিৰ্ধাৰণ কৰা হৈছিলে সেই দামৰ এগেইনষ্টত শস্যবোৰ কিনি ল'ব আৰু সেইবোৰ পঠিয়াব পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমত PDS ছিষ্টেমত আৰু PDS ছিষ্টেমত কি হয় যিবোৰ ৰেচন কাৰ্ড আছে মানুহৰ যিবোৰ তেওঁলোকৰ কি হয় ৰেচন কাৰ্ডৰ এগেইনষ্টত যিখিনি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা তাৰ 5 কেজি চাউল দালি পোৱা যায় অন্তৰ্দয় অন্ন যোজনা যিটো লকডাউন টাইমত আহিছিলে ৰিলিফ দিবৰ কাৰণে তাৰ এগেইনষ্টত 35 কেজি চাউল দালি পোৱা যায় তো তেওঁলোকক তাত কি হয় খুব কম দামত 1 টকা 2 টকা 5 টকা দামত তেওঁলোকক খাদ্য সামগ্ৰীবোৰ দিয়া হয় ঠিক আছে তো সেইটো এটা ছিষ্টেম এটা চলি আছে কিন্তু এতিয়া কি হৈছে মানুহৰ এতিয়া MSP যে দিয়ে MSP দিওঁতে যিকেইটা লিষ্ট আছে সেইকেইটা শস্য খেতি কৰি থাকে খেতিয়কসকলে কাৰণ তেওঁলোকে যদি বাকীখিনি যদি শস্য খেতি কৰোঁ আকৌ বজাৰত দামটো পাওঁ নে নাপাওঁ গতিকে তেওঁলোকে MSP আণ্ডাৰত যিখিনি শস্য দিয়ে লিষ্টখন তেওঁলোকে সেইটো খেতিয়ে কৰি থাকে মানে বাকীবোৰ এতিয়া শস্যৰ অভাৱ হৈ গৈছে সেইবোৰ আমি কি বেলেগৰ পৰা ইম্পৰ্ট কৰিব লগা হৈছে গতিকে অত্যাধিক ছাবচিডিৰ ওপৰত ডিপেণ্ড হৈ থকাটো আমাৰ কাৰণে কি হৈছে আমাৰ কাৰণে প্ৰব্লেমৰ সৃষ্টি কৰি দিছে
এতিয়া মানুহে কি হৈছে ঘৰতে বহি 35 কেজি চাউল দালি পাই আছে গতিকে তেওঁলোকে কাম কৰিবৰ কাৰণে কোনো ধৰণৰ মটিভেশ্যনে নাথাকে আগতে এটলিষ্ট ভাবিব লাগিছিলে যে মই দুবেলা দুমুঠি খাব লাগিব গতিকে মই ওলাই যাওঁ কিবা এটা কাম কৰোঁগৈ ঠিক আছে খেতিয়ে কৰোঁ বা বেলেগৰ ঘৰত কিবা কামেই কৰোঁগৈ ইণ্ডাষ্ট্ৰিতে কাম কৰোঁ কোম্পানীতে কাম কৰোঁ সেই মটিভেশ্যনটো আছিলে কিন্তু আজিকালি ঘৰতে বহি আনকি ইলেক্ট্ৰিচিটিৰ দামো এটকা কৰি দিছে এটকা ইলেক্ট্ৰিচিটি বিল দিব পাৰি ঠিক আছে তাৰপিছত আকৌ হেৰি ঘৰতে বহি চাউল দালি পাই আছে ঠিক আছে অৰুণোদয় স্কিম পাই আছে এই ধৰণৰ স্কিমৰ ইমানে সুবিধা দিছে মানে চৰকাৰে তো তেওঁলোকে কাম কৰা যিটো মটিভেশ্যন আছিলে সেইটো খতম হৈ গৈছেগৈ ঠিক আছে গতিকে ইয়াত কি হৈছে সেল্ফ ইম্প্ৰুভমেণ্টৰ চান্সটো বহুত কমি গৈছে স্কিল বিল্ডিংটো খুবেই কম হৈ গৈছেগৈ গতিকে আমি ছাবচিডিৰ ওপৰত অত্যাধিক ৰিলায়েঞ্চ কৰি থকাটো আমাৰ কাৰণে কি হ'ব আমাৰ ইকনমিৰ কাৰণে বা পাৰ্চনেল গ্ৰ'থৰ কাৰণে বৰ এটা ভাল নহ'ব ফিস্কেল বাৰ্ডেন এতিয়া চৰকাৰে যে ইমানখিনি ছাবচিডি দিছে এটা কি হয় যিখিনি ইউৰিয়া বস্তা ইউৰিয়া সাৰটো খেতিয়কে কিনে সেইটো চৰকাৰে তাৰ ওপৰতো ছাবচিডি দিয়ে ঠিক আছে এতিয়া এনে যদি কোম্পানীত সেই ইণ্ডাষ্ট্ৰি ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰিবিলাকত সেই ইউৰিয়া বেগটো 500 টকা হয় চৰকাৰে ক'ব যে তোমালোকে এইটোত 250 টকাতহে বেচিবা 250 ৰুপিজতহে বেচিবা বাকী 250 ৰুপিজ এটা কোম্পানী বাকী 250 ৰুপিজ কি হ'ব এতিয়া চৰকাৰে ক'ব যে সেইটো মই দি দিম ঠিক আছে গতিকে যিটো 500 টকা ইউৰিয়া বস্তা বেগটো সাৰৰ বেগটো সেইটো হেৰিসকলৰ খেতিয়কসকলৰ সুবিধাৰ্থে মাত্ৰ 250 ৰুপিজত তেওঁলোকক যোগান ধৰা হয় আৰু বাকী 250 ৰুপিজ কি কয় চৰকাৰে দি দিয়ে তেনেকুৱা ধৰণৰ ছাবচিডি দিয়ে এটা তেনেকুৱা ধৰণৰ ছাবচিডি এতিয়া যিবোৰ হেৰি খেতিয়ক আছিলে খেতিয়কে বহুত কম দামত সেই সাৰবোৰ পাই যায় ঠিক আছে তো তেওঁলোকে ভাবিব সিমান কম দামত পাইছোঁ এবস্তা কিয় মই 2 বস্তা মাৰি দিওঁ এইখিনি মোৰ মাটিত 2 বস্তা সাৰ মাৰি দিওঁ তো 2 বস্তা সাৰ মাৰিলে তেওঁ ভাবে চাগে বহুত মোৰ খেতি বহুত ভাল হ'ব কিন্তু কেতিয়াবা কি হয় খেতি ভাল হোৱাৰ সলনি বেয়াহে হয় শস্যবোৰ মৰিহে থাকে কাৰণ আমি তাত জানিব লাগিব যে সেইখিনি মাটিৰ গুণাগুণ কিমান তাত যিখিনি সাৰ লাগে সাৰৰ পৰিমাণখিনি কিমান লাগিব জোখতকৈ বেছি যদি এতিয়া এটা পুলি যদি জোখতকৈ বেছি সাৰ ঢালে পানী ঢালি থাকে ঠিক আছে তেতিয়াতো গুৰিলৈকে পৰা মাটি জঁপিয়াই দিছে তেনেকৈ সেই পুলি মৰি থাকিব তেনেকুৱা ধৰণৰ কথা তো যাক যিমান প্ৰয়োজন সিমানেই দিব লাগিব তোমাক যদি এটা ৰসগোল্লা খাব দিওঁ এটা খাব পাৰিবা দুটা খাব পাৰিবা তোমাক যদি 10 পোন্ধৰটা খাব দিওঁ তেনেকৈ খাব নোৱাৰিবা ন তেনেকুৱা নিচিনা কথা উদ্ভিদবোৰ তেনেকুৱাহে তো তেনেকুৱা ধৰণৰ কথা গতিকে ছাবচিডিৰ ওপৰত বেছিকৈ ৰিলায়েঞ্চ কৰি থকাটো আমাৰ কাৰণে প্ৰব্লেম হৈ যাব ফিস্কেল বাৰ্ডেন দ্য proliferation of schemes strains public finances limiting investments in long term growth and infrastructure ফিস্কেল বাৰ্ডেন আহি গৈছে আমাৰ ওপৰত এতিয়া চৰকাৰে যে এইবোৰ ছাবচিডি দি আছে সেই পইচাবোৰ ক'ৰ পৰা আহিছে সেই পইচাবোৰ চৰকাৰৰ ইনকামৰ চ'ৰ্চ কি ইনকাম টেক্স মানুহে যে চৰকাৰী চাকৰি কৰে ইনকাম কৰে ইনকামৰ এগেইনষ্টত টেক্স এটা দিব লাগে ঠিক আছে তাৰ GST টেক্স সেইবোৰৰ পৰা ইনকাম চ'ৰ্চ তাৰপিছত আমাৰ কি আছিলে বেলেগৰ পৰা ধাৰ লয় ঠিক আছে এক্সটাৰ্নেল কমাৰ্চিয়েল বৰয়িং এইবোৰ কনচেপ্ট আছে ইকনমিক্স আমি পঢ়িব লাগিব তো GSTৰ পৰা বেছি ইনকাম হয় তাৰপিছত যিটো টেক্স পাৰ্চনেল টেক্স আছে তাৰ পৰা বেছিকৈ ইনকাম হয় ইনকাম টেক্সৰ পৰা তাৰপিছত আকৌ এক্সটাৰ্নেল কমাৰ্চিয়েল বৰয়িং এই তিনিটা আছে চবচে বেছিকৈ পইচা পোৱা ফাইনেন্স পোৱা জেগা ঠিক আছে তো তাৰ পৰা কি হৈছে এতিয়া এই এনেকুৱা ধৰণৰ ফিস্কেল বাৰ্ডেনটো বাঢ়ি গৈ আছে এইপিনে তোমাৰ খেতিয়ককো ছাবচিডি দিব লাগিব ঠিক আছে তাৰপিছত আকৌ অৰুণোদয় স্কিমতো মানুহক পইচা দিব লাগিব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাতো মানুহক পইচা দিব লাগিব অন্তোদয় অন্ন যোজনাৰ আণ্ডাৰতো পইচা দিব লাগিব জন আৰোগ্য যোজনাৰ আণ্ডাৰতো পইচা দিব লাগিব তো সেই এজন মানুহৰ সেই মানুহজনক যেতিয়া এটা জব দিব পাৰিলেহেঁতেন পঢ়া শুনা কৰি পেলাই যদি এমপ্লয়মেণ্ট অপৰচুনিটি দিব পাৰিলেহেঁতেন তেনেহ'লে ইমানখিনি বাৰ্ডেন নাহিলেহেঁতেন এতিয়া সেই জবটো দিব পৰা নাই এমপ্লয়মেণ্ট অপৰচুনিটি দিব পৰা নাই সেইকাৰণে খোৱা বোৱা হেল্থৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে চৰকাৰে দায়িত্ব ল'ব লগা হৈছে এতিয়া চৰকাৰে দায়িত্ব ল'ব লাগিবই কাৰণ আমাৰ ইণ্ডিয়াখন কি হয় এখন ৱেলফেয়াৰ কাণ্ট্ৰি হয় ঠিক আছে ছ'চিয়েলিষ্ট কাণ্ট্ৰি হয় গতিকে নাগৰিকৰ সুৰক্ষাৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে ইম্প্ৰুভমেণ্টৰ কাৰণে ঠিক আছে গতিকে কি কৰিব লাগিব এনেকুৱা ধৰণৰ স্কিমবোৰ আনিব লাগিব গতিকে ফিস্কেল বাৰ্ডেনটো তেওঁলোকৰ ওপৰত বাঢ়ি গৈ আছে তাৰ কাৰণে কি হৈছে এক্সটাৰ্নেল কমাৰ্চিয়েল বৰয়িং বেলেগ দেশৰ পৰা লোৱা ধাৰটো বাঢ়ি গৈ আছে এতিয়া যে কয় যে আমাৰ দেশখনত ইমান ধাৰ লাগি আছে এইবিলাক কাৰণে লাগিছে ঠিক আছে কাৰণ আমাৰ দেশখনৰ ফিস্কেল বাৰ্ডেনটো বহুত বেছি ডিজিটেল ডিভাইড লাষ্ট মাইল ডেলিভাৰী অফ বেনিফিটছ via DBT direct benefit transfer faces challenges due to poor digital infrastructure in remote and rural areas
ঠিক আছে ডিজিটেল ডিভাইডটো মই কিনাখন কৈছোঁ আমাৰ ডিজিটেল গেপটো যি আছে এতিয়া আমি যদি য়ংগাৰ জেনেৰেশ্যন আছোঁ আমি ডিজিটেল যিবোৰ বস্তু আছে লেপটপ মোবাইল আছে এপবোৰ আছে সেইবোৰ ধুনীয়াকৈ ইউজ কৰিব পাৰোঁ ঠিক আছে জিপে আমাৰ ধুনীয়াকৈ ইউজ কৰিব পাৰোঁ কিন্তু আমাৰ যিটো অল্ডাৰ জেনেৰেশ্যন আছে মা দেউতাকে আৰম্ভ কৰি পেলাই ককা দেউতাহঁত তেওঁলোকে এই ডিজিটেল বস্তুবিলাক টুলবিলাকৰ লগত ইমান এটা চিনাকি নহয় তো তেওঁলোকে লাহে লাহে এতিয়া শিকিছেহে বস্তুবোৰ তো এটা ডিজিটেল ডিভাইড এটা আছে এতিয়া যি চহৰত থকা ল'ৰা ছোৱালী আছে তেওঁলোকে সৰু পৰাই লেপটপ কম্পিউটাৰবোৰ চুবলৈ পাইছে মোবাইল চুবলৈ পাইছে কিন্তু গাঁৱত যিবোৰ আছে তেওঁলোকৰ লেপটপ মোবাইলটো বাদে তেওঁলোকৰ নেটৱৰ্কে পোৱা নাই ইলেক্ট্ৰিচিটিয়ে পোৱা নাই গতিকে ডিজিটেল ডিভাইড এটা বাঢ়ি গৈ আছে ঠিক আছে আজিকালি দেখিবলৈ পাইছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আধাৰ কাৰ্ড দি তুমি এপ্লাই কৰা তোমাৰ একাউণ্টত ধুনীয়াকৈ পইচাটো সোমাই যাব ঠিক আছে যিখিনি বেনিফিট আছে ডিজিটেলি তোমাক দিয়া হয় কিন্তু তুমি যদি মোবাইলটো চলাব নাজানা কেইটকা সোমালে সেইটোৱে যদি চাব নাজানা তেনেহ'লে তোমাৰ কি হৈছে এনেকুৱা ধৰণৰ প'ৰ্ট ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে তোমাৰ কি হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰবোৰ এটা সময়ত গৈ পেলাই কম্প্ৰমাইজ হৈছেগৈ ঠিক আছে গতিকে আমাৰ যিটো পাব্লিক ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইটো বহুত মজবুত কৰিব লাগিব সেইটো মজবুত হৈছোঁ আজিকালি UPI-টো এটা ৰিভলিউশ্যন লৈ আনিছে কেছলেছ পে'মেণ্টৰ ক্ষেত্ৰত ঠিক আছে আনকি সেই কেছলেছ পে'মেণ্টটো UPI-টো UPI ফুল ফৰ্মটো কি ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ ঠিক আছে তো এইটো ভীম UPI 2016 চনত এইবোৰ ইণ্ট্ৰডিউচ কৰিছিলে যেতিয়া আমাৰ সেই ডিমনিটাইজেশ্যন হৈছিলে তেতিয়া পে'মেণ্টটো ইজি কৰিবৰ কাৰণে NPCI নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়াই কি কৰিছিলে UPI 2016 চনত আনিছিলে আৰু সেইটো বৰ্তমান কি হৈছে কেছলেছ পে'মেণ্টৰ ক্ষেত্ৰত এটা ৰিভলিউশ্যন লৈ আনিছে আনকি বাকীবোৰ যিখিনি কাণ্ট্ৰি আছে যিখিনি ডেভেলপ কাণ্ট্ৰি আছে তেওঁলোকে এই UPI ছিষ্টেমটো মানে প্ৰশংসা কৰিছে আৰু সেইটো ল'বৰ কাৰণে বিচাৰিছে ঠিক আছে গতিকে এইটো বহুত ভাল কথা ডিজিটেল ID ছিষ্টেম আমাৰ আধাৰ কাৰ্ড আমাৰ এটা বায়'মেট্ৰিক স্কেন আছে ঠিক আছে প্ৰত্যেক মানুহৰ কাৰণে এটা ইউনিক ID দি দিছে ঠিক আছে এনেকুৱা ধৰণৰ কথা আৰু বস্তুবোৰ আজি ডিজিটেল গভাৰ্নেন্স বাঢ়ি গৈ আছে এতিয়া আমি ফৰ্ম ফিল আপ ক'ত কৰোঁ আগতে অফলাইন কৰিব লাগে এতিয়া অনলাইন কৰিব লাগে এতিয়া ৰিজাল্ট ক'ত চাওঁ অনলাইনে চাওঁ ঠিক আছে বাকীবোৰ যিবোৰ সেৱা আছে তো এপ খুলি দিছে তেনেকুৱা ধৰণৰ এপবোৰ আনিছে যিটো ৰাইট টু পাব্লিক ছাৰ্ভিচ আছিলে 2012 চনত এক্টখন আহিছিলে ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে আমাৰ মেইনছৰ ফালৰ পৰা ভেৰি ইম্পৰ্টেণ্ট ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট 2012 চনত আনিছিলে এতিয়া আমাৰ 2019 চনৰ ৰাইটিং চনত সেৱা সেতু এপটো আনিছিলে বাকীখিনি বহুতো এপ আছে আমি এতিয়া ক'ভিডৰ সময়ত কোৱিন এপটো পাইছিলোঁ আমি হয় নে নহয় কোৱিন এপ তাৰ আণ্ডত আমি কোভেক্সিন ল'ম নে কোভিচিল্ড ল'ম কোন তাৰিখে ল'ম হেৰিটো ভেকচিনেশ্যনটো সেইটো আমি আগতীয়াকৈ আমি ৰিজাৰ্ভ কৰিব পাৰিছিলোঁ ঠিক আছে এনেকুৱা ধৰণৰ কথা গতিকে গভাৰ্নেন্স আজিকালি পুৰা পিকত আছে কিন্তু সেই গভাৰ্নেন্সটোৰ লগত আমি খাপ খাবৰ কাৰণে কি কৰিব লাগিব যিটো ডিজিটেল ডিভাইড আছে সেইটো কমাব লাগিব ডিজিটেল লিটাৰেচি আনিব লাগিব ঠিক আছে আমাৰ যিটো ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইটো বহুত মজবুত কৰিব লাগিব গাঁৱৰ যদি নেটৱৰ্কে নাপায় তেনেহ'লে সি UPI-ত কি পে'মেণ্টটো কৰিব হয় নে নহয় তেনেকুৱা ধৰণৰ কথা measures need to be taken awareness campaign increase public knowledge about schemes like Manrega ensuring beneficiaries understand their entitlements awareness campaign এটা নিবলৈ মানুহক গম পাব লাগিব যে আমাৰ কাৰণে এনেকুৱা ধৰণৰ স্কিমবোৰ আছে তেতিয়া এটা লাভালাভবোৰ উঠাব পাৰিব targeted implementation tailor schemes to meet specific needs of diverse communities such as PDS focusing on regional nutritional requirements targeted implementation কৰিব লাগিব যিকোনো এটা কমিউনিটিৰ কাৰণে তাৰ কাৰণে কি হ'ব টাৰ্গেটেড এপ্ৰ'চ এটা ল'ব লাগিব যে আমি এইটো কমিউনিটিৰ উন্নতি কৰিম বা এইটো সমাজৰ এইটো ছেকশ্যনৰ উন্নতি কৰিম বা এইটো ছেক্টৰত বেছিকৈ উন্নতি কৰিম তেনেকুৱা টাৰ্গেটেড এপ্ৰ'চ হ'ব লাগিব ইফিচিয়েণ্ট মনিটৰিং ভালকৈ মনিটৰ কৰিব লাগিব PDS চিষ্টেমটো এতিয়া ভালকৈ মনিটৰ হোৱা নাই সেইকাৰণে তাৰ বহুত কৰাপশ্যন আছে ঠিক আছে যিবোৰ মানুহে ফুড কৰ্প'ৰেশ্যনত চাকৰি কৰে তেওঁলোকে ঘৰত আনি পেলাই তাত জমা থোৱা 2 বস্তামান চাউল আনি পেলাই ঘৰত থৈ দিলে কোনেনো গম পালে তো মনিটৰিং চিষ্টেমটো অকণমান কি কৰিব লাগিব ট্ৰেকিং চিষ্টেম কৰিব লাগিব যে PDS-ৰ পৰা যিবোৰ হেৰি আহে ট্ৰাকে বস্তুবোৰ লৈ যায় যিজন বেনিফিচিয়াৰী তেওঁলোকৰ হাতত দিবৰ কাৰণে গতিকে কি কৰিব লাগিব সেই ট্ৰাকবোৰ ট্ৰেকিং কৰিব লাগিব তেওঁলোকে ট্ৰাকবোৰ ট্ৰেকিং কৰিলেহে গম পাব GPS লগাই থৈ দিব লাগিব সিহঁতে বোলে গৈ পেলাই ডেষ্টিনেশ্যন নাপায় তাৰ আগতে বোলে আধা বস্তু নমাই পেলাই বেছি থৈ গুচি যায় বোলে কি হ'ব তেনেকুৱা হ'লে গতিকে আমি মনিটৰিংটো অকণমান এফিচিয়েণ্ট কৰিব লাগিব তেতিয়াহে আমাৰ টাইমলি ফুড ডেলিভাৰী কৰিব পাৰিম ঠিক আছে আৰু হাইজিন ষ্টেণ্ডাৰ্ড আমি যেনেকৈ এতিয়া জমেট'ত আমি কি কৰিব পাৰোঁ বা ছুইগিত আমি মনিটৰ কৰিব পাৰোঁ যে মোৰ ডেলিভাৰী ভিডিঅ' ক'ত আছে বস্তুটো ল'লে নাই ঠিক আছে তাৰপৰা ওলাইছে কিমান দূৰ পালে কি কথা আমি আগতীয়াকৈ মনিটৰ কৰি থাকোঁ নে নাই ঠিক তেনেকৈ PDS চিষ্টেমটো আমি তেনেকুৱা ধৰণৰ কৰিব লাগিব তেতিয়াহে যিবোৰ বেনিফিচিয়াৰী আছে সিহঁতে ইয়াৰ সেইখিনি ফলাফলখিনি লাভ কৰিব তো টাইমলি ফুড ডেলিভাৰী হ'ব হাইজিন ষ্টেণ্ডাৰ্ড বাঢ়িব গতিকে আমাৰ কি হ'ব যিটো মনিটৰিং চিষ্টেম আছে ষ্ট্ৰেংথেন কৰিব লাগিব
Accountability mechanism. Implement robust grievance redressal mechanism to address corruption in schemes like Manrega. Manrega দৰে স্কিমছত যেতিয়া কৰাপশ্যন হৈ থাকে গতিকে আমি সেই যিটো মেকানিজম আছে সেইটো অকণমান কি কৰিব লাগিব একাউণ্টেবিলিটি আনিব লাগিব এটা যেনে কোথায় যে পিডিএছ চিষ্টেমত এনেকৈ চাউল 10 পেগ নাইকিয়া হৈ আছে কি হ'ল নাজানো ছাৰ কি নাজানো একাউণ্টেবিলিটি ক'ত নি পেলাই কোনোবাই বেছি দিলে গৈ একাউণ্টেবিলিটি ক'ত থাকিলে তেনেকুৱা ধৰণৰ কৰাপশ্যনৰ কেছ বহুত আছে তাত গতিকে পিডিএছ তাত কোনোবা যেনে চাকৰি কৰিছে এফচিএছ যেনে কোনোবা চাকৰি কৰিছে সিহঁতৰ খোৱা বস্তু অভাৱ নাথাকে কেতিয়াও ঠিক আছে গতিকে সেইটো আমাক মনিটৰিং কৰিব লাগিব টেকন'লজিকেল ইণ্টিগ্ৰেশ্যন ইউজ টেকন'লজি ডিবিটি জিআইএছ মানে কি জিঅ'গ্ৰাফিকেল ইনফৰ্মেশ্যন ছিষ্টেম ঠিক আছে জিঅ' টেগিং কৰাও তোমালোকে শুনিছে এতিয়া তোমালোকে যে মেপখন অন কৰা তোমালোকৰ এৰিয়াটো কোনখিনি হস্পিটেল আছে কোনখন স্কুল ক'ত আছে ঠিক আছে কোনটো পাব্লিক অফিচ ক'ত আছে সেইটো জিঅ' টেগিং তাত এতিয়া তুমি মেপখন চাই গম পাই যাব যে এইটো অফিচ আম ক'ত আছে স্কুলখন আম ক'ত আছে হস্পিটেলখন আম ক'ত আছে ঠিক আছে এনেকুৱা ধৰণৰ কথা ৰিয়েল টাইম ট্ৰেকিং কৰিব লাগিব যিটো মই অথনি ক'লোঁ ট্ৰাকবিলাকৰ ট্ৰেকিং কৰিব লাগিব ৰিয়েল টাইম ট্ৰেকিং ঠিক আছে তেতিয়া ৱেলফেয়াৰ ডিষ্ট্ৰিবিউশ্যন কি হ'ব তাত লিকেজবোৰ ৰিডিউচ হ'ব ষ্টেক হোল্ডাৰ এংগেজমেণ্ট ইনভলভ লোকেল bodies and NGOs in the planning and execution to ensure schemes are more responsible to local needs. এটা যিবোৰ NGO আছে নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন সিহঁতক আমি দায়িত্বটো দিব পাৰোঁ যিবোৰ লোকেল বডি আছে সিহঁতক আমি দায়িত্ব দিব পাৰোঁ যে আপোনালোকে চোৱা চিতা কৰিব আমাৰ ইয়াৰ পৰা PDSৰ পৰা গাড়ী ওলাই গৈছে সেইবোৰ যাতে যিবোৰ মানুহ আছে নিডি পিপল আছে তেওঁলোকৰ হাতত পৰেগৈ কোনো ধৰণৰ লিকেজ নহয় কোনো ধৰণৰ কৰাপশ্যন নহয় তাৰ দায়িত্বটো ভালকৈ কেনেকৈ এক্সিকিউশ্যন কৰিব ইমপ্লিমেণ্টেশ্যন কৰিব প্লেনিং কৰিব তাৰ কাৰণে আমি NGOবিলাকৰ দায়িত্বটো দি দিছোঁ কিন্তু সেই NGOটো অকণমান ইথিকেল হ'ব লাগিব তাতো যদি আকৌ পইচা খোৱা মানুহ সোমাই যায় লোকেল বডিৰ পইচা খোৱা মানুহ যায় এনেকৈতো আহিব Capacity building. Provide training to government officials for effective implementation and efficient service delivery. Capacity building কৰিব লাগিব যেনেকৈ অথনি আমি পঢ়িছিলোঁ যিবোৰ ষ্টুডেণ্ট আছে সিহঁতক কোৱালিটি এডুকেশ্যন দিবৰ কাৰণে যিবোৰ টিচাৰ আছে সিহঁতক ট্ৰেইনিং দিব লাগিব সিহঁতক কেপাচিটি বিল্ডিং কৰিব লাগিব ঠিক আছে ঠিক তেনেদৰে ইয়াত যিবোৰ গভৰ্ণমেণ্ট অফিচিয়েল আছে যি গভৰ্ণমেণ্ট অফিচিয়েলে গভৰ্ণমেণ্টৰ কামবোৰ কৰিব ঠিক আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা যিবোৰ বেনিফিট আছে ছাৰ্ভিচ আছে সেইবোৰ মানুহৰ হাতত বেনিফিচিয়াৰী হাতত পৰিবগৈ লাগিব ঠিক আছে তো বেনিফিচিয়াৰীবিলাকে যাতে সেই ছাৰ্ভিচ ডেলিভাৰীটো টাইম টু টাইম পায় তাৰ কাৰণে আমি কি কৰিব লাগিব গভৰ্ণমেণ্ট অফিচিয়েল আৰু ইনষ্টিটিউশ্যনবিলাকক আমি সিহঁতক কেপাচিটি বিল্ডিং কৰিব লাগিব ঠিক আছে তেতিয়াহে আমাৰ এফিচিয়েণ্ট ছাৰ্ভিচ ডেলিভাৰী হ'ব ৰেগুলাৰ ইভালুৱেশ্যন কণ্ডাক্ট ৰেগুলাৰ এছেছমেণ্ট এণ্ড অডিটছ অফ স্কিম টু আইডেণ্টিফাই গেপছ এণ্ড ৰিডিজাইন দেম ফৰ বেটাৰ আউটকাম এতিয়া স্কিম এটা এবাৰ কাৰণে আনিলে পলিচি এটা এবাৰ কাৰণে আনিলে আনি পেলাই সেইটো আৰু ইমপ্লিমেণ্ট হৈ আছে ঠিক আছে হৈ গ'ল আৰু তাৰ ওপৰত কোনো ধৰণৰ এছেছমেণ্ট নাই কোনো ধৰণৰ তাক কোনো ধৰণৰ ইভালুৱেশ্যন কৰা নহয় যদি তেনেকুৱা কৰা হয় তেনেহ'লে কি হ'ব তাত কোনো ধৰণৰ একাউণ্টেবিলিটি নাথাকিব তাত সেই স্কিমটোৰ আণ্ডাৰত যিমানখিনি পইচা পাব লাগিছিলে বেনিফিচিয়াৰী সেইখিনি নাপাব লিকেজ হ'ব তাত কৰাপশ্যন বেছিকৈ হ'ব কিন্তু আমি তাক যে ৰেগুলাৰ এছেছমেণ্ট কৰি থাকোঁ যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ আণ্ডাৰত 5 কোটি টকা চেংচন কৰিছিলোঁ 2000 মানুহে এই পইচাখিনি পাব আছিলে সেই 2000 মানুহৰ হাতত সমানে পইচাখিনি পাইছেনে নাই সেই 2000 মানুহে 5 লাখ টকাকৈ পাৰ ফেমিলি পাৰ ইয়াৰ পাইছেনে নাই সেই 5 কোটি টকা সম্পূৰ্ণ খৰচ হ'লনে যদি নাই হোৱা তেনেহ'লে ক'ত গ'ল পইচাটো ঠিক আছে সেই মানুহখিনিয়ে যদি পইচাটো পোৱা নাই তেন্তে সেই ফাণ্ডৰ পৰা পইচাটো ক'ত গ'ল তেনেহ'লে ৰেগুলাৰ এছেছমেণ্ট কৰিব লাগিব অডিট কৰিব লাগিব ঠিক আছে নট অনলি এটা স্কিম প্ৰতিটো স্কিম ভালকৈ ইমপ্লিমেণ্ট হৈছে নাই বেনিফিচিয়াৰী কিমান আছিলে বেনিফিচিয়াৰী পইচাবোৰ পাইছেনে নাই যদি নাই পোৱা ফাণ্ডৰ পৰা পইচাটো ক'ত গ'ল হয়নে নহয় তেনেকুৱা ধৰণে আমি এছেছমেণ্ট কৰিব লাগিব আৰু তেতিয়া এছেছমেণ্ট কৰিলে গম পোৱা যাব যে এইটো ক্ষেত্ৰত আমাৰ প্ৰব্লেম চলি আছে গতিকে সেই প্ৰব্লেমটো আমি নাইকিয়া কৰিব লাগিব যিটো গেপ আছে সেইটো আইডেণ্টিফাই কৰিব লাগিব সেইটো ৰিডিজাইন কৰিব লাগিব তেতিয়াহে আমি কি হ'ব বেটাৰ আউটকাম পাবলৈ সক্ষম হ'ম আৰু এইটো ইমানখিনি আছিলে এতিয়া আমি আকৌ নতুন যিটো টপিক আছে সেই টপিকটো আমি পঢ়িম সেই টপিকটো হৈছিলে ছ'চিয়েল জাষ্টিছ টপিকটো আমি নেক্সট ক্লাছত কৰিম আজিলৈ ভিডিঅ'টো ইমান দীঘল নকৰোঁ ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ